নমস্কাৰ মই ডক্টৰ মিদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুবাবী আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আপোনাৰ শৰীৰত কোনসমূহ লক্ষণ দেখা দিলে আপুনি গম পাব যে আপুনি কিবা নহয় কিবা ৰোগত ভুগি আছে, অৰ্থাৎ কোনোবা ৰোগত আপুনি ভুগি আছে যদি আপোনাৰ দেহত এই লক্ষণসমূহৰ কোনো এটা দেখা দিয়ে। লক্ষণসমূহ বুলি কোৱাৰ লগে লগে আমাৰ শৰীৰত নানা ধৰণৰ লক্ষণ দেখা দিয়ে, কিন্তু বিশেষ কিছুমান লক্ষণৰ কথা কম। সেই লক্ষণৰ যদি আপোনাৰ দেহত দেখা দিছে আপুনি নিশ্চয়কৈ কোনোবা নহয় কিবা ৰোগত ভুগি আছে। আপোনাৰ চিকিৎসকৰ পৰামৰ্শ খুবেই প্ৰয়োজন। আপুনি ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি যদি হঠাৎ ওজন কমি গৈছে, আপোনাৰ সাধাৰণতে কি হয়, আমি যিসকল ব্যক্তিয়ে ওজনৰ কাৰণে ডায়েটিং কৰে বা হেল্থৰ কাৰণে ডায়েটিং কৰে বা এক্সাৰচাইজ কৰে হেল্থৰ কাৰণে, সেইসকল ব্যক্তিৰ ওজন যদি কমি গৈছে এইটো স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন, ভাল বা স্বাস্থ্যকৰ বুলি ক'ব লাগিব। কিন্তু যদিহে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ হঠাৎ ওজন কমি গৈছে, ওজন ভালেখিনি কমি গৈছে, তেতিয়াহ'লে নিশ্চয়কৈ আপুনি কিবা নহয় কিবা ৰোগত আক্ৰান্ত হৈ আছে। আপোনাৰ চিকিৎসকৰ পৰামৰ্শ খুবেই প্ৰয়োজন। আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। গাৰ বিষ বা গাৰ ইনজুৰি, যদি আপোনাৰ প্ৰায় গাৰ বিষ হৈ থাকে বা 4 সপ্তাহত কণ্টিনিউৱাছলি আপোনাৰ গাৰ বিষ হৈ আছে, 4 সপ্তাহ নহয়, প্ৰতি 7 দিনকৈ নহয়, কিন্তু সপ্তাহত কণ্টিনিউৱাছ 4 সপ্তাহত কোনোবা নহয় কোনোবা দিনা আপোনাৰ গাৰ বিষ বা গাৰ জিনজুৰি আপুনি অনুভৱ কৰি আছে, তেতিয়াহ'লে নিশ্চয়কৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। যদি আপোনাৰ ভাইৰেল ফিভাৰত আপুনি আক্ৰান্ত হৈ আছে আৰু বেছি দিনলৈ আপোনাৰ ভাইৰেল ফিভাৰ হৈ আছে, অৰ্থাৎ জ্বৰ বহুত দিনলৈ আপোনাৰ কমা নাই, তেতিয়াহ'লেও আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সেইমতে চিকিৎসা গ্ৰহণ কৰাটো উচিত। আমি যেতিয়া কাম কৰোঁ, আমি যেতিয়া কষ্টযুক্ত কাম কৰোঁ, আমাৰ ভাগৰ ধৰাটো স্বাভাৱিক কথা। কিন্তু যদি আপুনি কোনো কাম নকৰিলেও আপোনাৰ ভাগৰ ধৰে, আপোনাৰ খুব ভাগৰ অনুভৱ কৰি থাকে, আপুনি খুব দুৰ্বল অনুভৱ কৰি থাকে, তেতিয়াও নিশ্চয়কৈ আপোনাৰ দেহত কিবা ৰোগ থাকিব পাৰে। আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। চৰ্মৰোগ, হৰমনেল ইম্বেলেঞ্চৰ কাৰণে, হৰমনৰ ইম্বেলেঞ্চ যদি হয় দেহত, বিভিন্ন চৰ্মৰোগ হ'ব পাৰে। কিন্তু আপোনাৰ যদি গাত ৰঙা আপোনাৰ চেকুৰা বান্ধি উঠি আছে, বিভিন্ন ঠাইত এনেকুৱা চেকুৰা ৰঙা দাগ বান্ধি উঠিছে, আপুনি নিশ্চয়কৈ আপোনাৰ স্কিন স্পেচিয়েলিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। বা স্কিন ৰিলেটেড ডিজিজ আপুনি ভুগি থাকিব পাৰে, অন্যান্য ৰোগতো ভুগি থাকিব পাৰে। আৰু যদি আপুনি যেতিয়া আপুনি কাহৰ যদি আপোনাৰ পেচাবৰ লগত আপোনাৰ তেজ ওলায় বা নৰ্মেলিও পেচাবৰ লগত তেজ ওলায়, তেতিয়াও আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। কেঞ্চাৰ বা অন্যান্য ধৰণৰ এনেকুৱা ধৰণৰ ৰোগত আপুনি আক্ৰান্ত হ'ব পাৰে। গতিকে এইসমূহ যদি লক্ষণ আপোনাৰ দেহত দেখা দিছে, আপুনি নিশ্চয়কৈ কোনোবা নহয় কোনোবা ৰোগত আপুনি ভুগি আছে। চিকিৎসকৰ পৰামৰ্শ খুবেই প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।